লহকৰ জিলা পৰিষদৰ প্ৰাৰ্থী বাবুল আলী। বাবুল আলীৰ বিষয়ে আমি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ডিজিটেলত আমি যোৱা নিশা এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। যিগৰাকী প্ৰাৰ্থীৰ ঘৰ হৈছে ধিঙত, মেট্ৰিক পাছ কৰে দিল্লীত, হায়াৰ ছেকেণ্ডেৰী পাছ কৰে পঞ্জাৱত, আৰু তেওঁ বিয়া পাতিছে তামিলনাডুৰ পৰা, আৰু তেওঁ প্ৰাৰ্থী আকৌ হ'বলৈ আহিছে এইবাৰ ধিঙৰ পৰা। কিন্তু তেওঁক লৈ পেলাই একেবাৰে সন্তুষ্ট নহয়। আৰু আমি এবাৰ কোনো বিজেপি বা অন্য দল সংগঠন নহয়, ইতিমধ্যে সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁৰ বিৰুদ্ধে যি আজি সংবাদমেল দিছে নগাঁও প্ৰেছ ক্লাবত, ধিং যি যুৱ সমাজে ইয়াত প্ৰেছ মিট দিছে, সেইগৰাকী প্ৰাৰ্থীক কোনো পৰ্যায়ত টিকট দিব নালাগে, তেওঁৰ প্ৰাৰ্থীটো বাতিল কৰিব লাগে, টিকট ইতিমধ্যে দিলে, তেওঁ মনোনয়ন দাখিল কৰিলে। কিন্তু আচৰিতভাৱে নগাঁও জিলা প্ৰশাসনে ইমান ভুৱা যি তেওঁৰ নগাঁও জিলা যি নিৰ্বাচনী যিগৰাকী দায়িত্বত থকা বিষয়াসকলে, নগাঁও জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ইমান ভুৱা ডকুমেণ্টছ দিয়াৰ পিছতো, ভুৱা তথ্য পাতি দিয়াৰ পিছতো ৰহস্যজনকভাৱে কিয় তেওঁৰ প্ৰাৰ্থিত্ব বৈধ বুলি ঘোষণা কৰিছে, সেয়া সকলোৱে আচৰিত হৈছে। আমাৰ লগত ধিঙৰ কংগ্ৰেছৰ কেইবাগৰাকী যুৱক আছে যিসকলে বৰ্তমান তেওঁৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে, কাৰণ ধিং কংগ্ৰেছৰ বাবে যথেষ্ট শক্তিশালী এটা সমষ্টি। আৰু ধিঙত এইবাৰ যিহেতু AIDFৰ বিৰুদ্ধে সংখ্যালঘু ৰাইজে এইবাৰ AIDFক বিৰুদ্ধে একগোট হোৱাৰ যিহেতু তেওঁলোকে পণ লৈছে, কিন্তু ধিঙত যি এইবাৰ কংগ্ৰেছে যিগৰাকী প্ৰাৰ্থীক প্ৰদান কৰিলে বাবুল আলীৰ ডকুমেণ্টছ বা যিসমূহ চাৰ্টিফিকেট সকলোৰে চকু কপালত তুলিছে। এগৰাকী কংগ্ৰেছৰ নেতা আছে, আপোনাৰ নামটো? মোৰ নাম নুৰুল আমিন চিকদাৰ হয়। মই ধিং সমষ্টিত লহকৰ জিলা পৰিষদৰ আণ্ডাৰৰ মানুহ। এইবাৰ কংগ্ৰেছ দলে যিজন ব্যক্তিক টিকেট প্ৰদান কৰিছে হয়তো সি যোগ্য প্ৰাৰ্থী নহয়। আমি শুনিব পাইছোঁ বহুতো যোগ্য প্ৰাৰ্থীয়ে কংগ্ৰেছৰ টিকট বিচাৰিছিল, কিন্তু তেখেতসকলক দিয়া নাই। নিদি পেলাই এজন অযোগ্য ব্যক্তিক ভুৱা ভিত্তিহীন ডকুমেণ্টছ পাৰ্টি চাৰ্টিফিকেট থকা ব্যক্তিক কংগ্ৰেছে টিকেট প্ৰদান কৰিছে। কিন্তু দুখৰো পৰিতাপৰ বিষয়, সি কেনেকৈ যে নমিনেশ্যন দাখিল কৰিলে ভুৱা ভিত্তিহীন ডকুমেণ্টছ দি পেলাই, সেইটো আমি এতিয়ালৈকে বিবেচনা কৰিব পৰা নাই। কিন্তু এতিয়া আমি গাঁৱে গাঁৱে শুনিব পাইছোঁ বাবুল আলী এজন ফ্ৰড, তাৰ ডকুমেণ্টছবিলাক ভুৱা ভিত্তিহীন। যিজন বাবুল আলীয়ে এয়া চাওক, মেট্ৰিকৰ যিটো ডকুমেণ্টছ সি দিছে, মেট্ৰিক চাৰ্টিফিকেট যিটো প্ৰমাণ পত্ৰ দিছে, এইটো চাওক, দিল্লী বিশ্ববিদ্যালয় দিল্লী কাউন্সিলৰ পৰা আনিছে। এইটো তাৰ মেট্ৰিকৰ চাৰ্টিফিকেট। দিল্লী হৈছে এটা হিন্দীভাষী ৰাজ্য, তাত সি কেনেকৈ অসমীয়া ছাবজেক্টত মেট্ৰিক পাছ কৰিলে? অসমীয়া ছাবজেক্ট অনলি অসমত চলে, দিল্লীত কেনেকৈ অসমীয়া ছাবজেক্টত সি মেট্ৰিক পাছ কৰিলে? নিশ্চয় মই এটা বস্তু দেখুৱাম। চাওক, এইখন হৈছে যিখন অখিল ভাৰতীয় শিক্ষা পৰিষদ, যিখন এখনো ফেক চাৰ্টিফিকেট বুলি কৈছে। তথাপিও ফেক চাৰ্টিফিকেট হলেও এটা কথা ক'ব লাগিব যে এই ফেক চাৰ্টিফিকেটখন যিবিলাক বৈধ বুলি ঘোষণা লৈছে নগাঁও নিৰ্বাচনী বিষয়াসকলে, কিন্তু তেওঁলোকে এটা দিশ চাওক, সাধাৰণ মানুহে গম পাব, দিল্লীত যিখন অল ইণ্ডিয়া এডুকেশ্যন যি পৰিষদ নিউ দিল্লী, অখিল ভাৰতীয় শিক্ষা পৰিষদ নই দিল্লী, ইয়াত যিখন চাৰ্টিফিকেট তেওঁ দিছে মেট্ৰিক পাছ কৰাৰ 2006 জুনৰ 2006 পাছ কৰা দেখুৱাইছে। আৰু তেওঁ তাত দিছে তেওঁৰ ছাবজেক্ট, তেওঁৰ MIL যি মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ তেওঁ দিছে আছামিজ। দিল্লীত অসমীয়াত তেওঁ লৈ পেলাই মডাৰ্ণ MIL দিল্লীত অসমীয়া লৈছে, অৰ্থাৎ যিখন জালি চাৰ্টিফিকেট সাধাৰণ এজন লোকে চালে গম পাই যায়। আৰু তাৰপিছত নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াসকলে কিয় এতিয়ালৈকে তেওঁৰ প্ৰাৰ্থিত্ব বাতিল কৰা নাই, সেয়া ৰহস্যৰ বিষয়। কিয় নগাঁও জিলা আয়ুক্তগৰাকীয়ে বিষয়বোৰ দেখি পোৱা নাই, সেয়া অতিকৈ ৰহস্যজনক বিষয়। MIL লৈছে দিল্লীত, আৰু যিখন বৰ্ড দেখুৱাইছে, আমি পুনৰ কৈছো, এখন চাওক, এখন পাঞ্জাৱৰ এখন বৰ্ড দেখুৱাইছে, এইখন হৈছে টু দি ডিৰেক্টৰ একাডেমিক পাঞ্জাৱ ষ্টেট বৰ্ড অফ টেকনিকেল এডুকেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং। আৰু মই এখন দেখুৱাইছো ৰিগাৰ্ডিং কনচিডাৰেশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন, যি এগৰাকী কাৰোবাৰ এডমিশ্যনৰ বাবে এখন কনচিডাৰেশ্যনৰ কাৰণে পত্ৰ দিছিলে। সেই পত্ৰখনত তেওঁলোকে সুধিছিলে যে পাঞ্জাৱত কি বৰ্ড আছে। পাঞ্জাৱত তেওঁলোকে দিছিলে, আমাৰ অসমত চাওক, অসমত কি বৰ্ড আছে, ইয়াত স্পষ্টভাৱে উল্লেখ আছে, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, আছাম বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, আছাম ষ্টেট অপেন স্কুল, আৰু এই সকলোবিলাক আছে। ঠিক আছে, বিহাৰ স্কুল অফ এক্সামিনেশ্যন, বিহাৰৰ যিখন বৰ্ড আছে, বিহাৰ যি আছে, বিহাৰ সংস্কৃত শিক্ষা বৰ্ড, বিহাৰ মাদ্ৰাছা বৰ্ড, বিহাৰ বৰ্ড অফ অপেন স্কুলিং এণ্ড এক্সামিনেশ্যন, বিহাৰ ইণ্টাৰমিডিয়েট এডুকেশ্যন কাউন্সিল পাটনা, এই সকলো বিষয় আছে, 5খন বৰ্ড। অন্ধ্ৰপ্ৰদেশত 3খন বৰ্ড আছে, এই 3খনৰ বিষয়ে উল্লেখ আছে। পাঞ্জাৱৰ যদি আমি চাওঁ, পাঞ্জাৱত কেৱল মাত্ৰ এখন বৰ্ড, সেয়া হৈছে পাঞ্জাৱ ষ্টেট এডুকেশ্যন বৰ্ড। পাঞ্জাৱ ষ্টেট এডুকেশ্যন বৰ্ড কেৱল আছে, কিন্তু তেওঁ যিখন চাৰ্টিফিকেট প্ৰদান কৰিছে হায়াৰ ছেকেণ্ডেৰী, আমি যদি চাওঁ কাউন্সিল অফ ছেকেণ্ডেৰী এডুকেশ্যন মহালি, এইখন বৰ্ড ক'ত পালে? এইখন বৰ্ড ক'ৰ পৰা আহিলে যে এই বৰ্ডখনৰ চাৰ্টিফিকেট দি
জিলা পৰিষদৰ প্ৰাৰ্থী হ'ব পাৰে জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী এগৰাকী বিধায়কৰ সমকক্ষ নহলেও আধা হয় তেওঁ সমষ্টিটোৰ বহু কাম কৰে আৰু জিলা পৰিষদৰ দৰে এগৰাকী প্ৰাৰ্থীক ভুৱা প্ৰমাণপত্ৰে তেওঁ দিছে চাওক কাউন্সিল অফ ছেকেণ্ডেৰী এডুকেশ্যন মোহালি আৰু যিখন পাঞ্জাৱৰ দিছে ইয়াত পাঞ্জাৱৰ মাত্ৰ এখন বোৰ্ড আমি জিলা আয়ুক্তগৰাকীক দেখুৱাইছো আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক দেখুৱাইছো পাঞ্জাৱত কেৱল মাত্ৰ পাঞ্জাৱ ষ্টেট এডুকেশ্যন বোৰ্ড আছে আৰু এইখন যিখন দিছে কাউন্সিল অফ ছেকেণ্ডেৰী এডুকেশ্যন মোহালি ক'ৰ পৰা ইমান ভুৱা চাৰ্টিফিকেট দিয়াৰ পিছতো কিয় নগাঁও জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ নমিনেশ্যন বৈধ বুলি ঘোষণা কৰিলে কিয় এই বিষয়সমূহৰ তদন্ত কৰা হোৱা নাই কিয় এনেকুৱাকৈ এগৰাকী প্ৰাৰ্থী যিগৰাকী জনপ্ৰতিনিধিয়ে অনাগত সময়ত ধিঙৰ সংখ্যালঘু ৰাইজৰ বহু কাম কৰিব লাগিব আমি পুনৰ কৈছো অভিযোগ উত্থাপিত হৈছে বহু লাখ টকাৰ বিনিময়ত টিকট ক্ৰয় কৰিছে যদি বহু লাখ টকাৰ বিনিময়ত টিকট ক্ৰয় কৰিছে নিৰ্বাচনৰ আগতে যদি লাখ লাখ টকা টিকটৰ দামত খৰচ কৰিছে সেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ৰাইজৰ কাম কৰিব নে নিজৰ পকেট গধুৰ কৰিব সেয়া প্ৰশ্ন সেই কথা সকলোৱে জানে মই পুনৰ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম অভিযোগ উত্থাপন হৈছে টকাৰ বিনিময়ত টিকট ক্ৰয় কৰা হৈছে হয় আমি শুনিব পাইছো বাবুলালিয়ে যিজন বাবুলালিয়ে কংগ্ৰেছৰ টিকেট পাইছে সেইজন বাবুলালিয়ে 30 লাখ টকাৰ বিনিময়ত কংগ্ৰেছৰ টিকট পাইছে এতিয়া চাওক ইয়াত সি যিটো ডকুমেণ্টত হেৰি কৰিছে ইয়াত দুটা ৱেবছাইট দিয়া আছে এই ওপৰত যিটো ৱেবছাইট এইটো ফেক ৱেবছাইট বনাই লোৱা ৱেবছাইট এইটো তাৰ নিজৰ পাৰ্চনেল ৱেবছাইট আৰু তলত যিটো ৱেবছাইট দিয়া আছে এইটো ৱেবছাইটত গ'লে তাৰ এইটো ডকুমেণ্টছ ভিত্তিহীন বুলি দেখুৱাব তলত যিটো ৱেবছাইট দিয়া আছে এইটো ৱেবছাইটত গ'লে তাৰ এইটো ডকুমেণ্টছ ভিত্তিহীন বুলি দেখুৱাব আৰু ওপৰত যিটো ৱেবছাইট এইটো সেই ৱেবছাইট বনাই লোৱা ৱেবছাইট ফেক ৱেবছাইট এইটোত গ'লে তাৰ হেৰিত দেখুৱায় ডকুমেণ্টছটো প্ৰুফ বুলি দেখুৱায় এইটো ফেক বনাই লোৱা ৱেবছাইট চাইবাৰ ক্ৰাইমৰ লগত জড়িত মই দেখুৱাইছো cscmohali.org এটা ফেক ৱেবছাইট দিয়া হৈছে নিৰ্বাচনী আয়োগক আৰু যিটো প্ৰকৃত ৱেবছাইট আছে www.cscmohali.co.in এইটো হৈছে আচল ৱেবছাইট প্ৰকৃত ৱেবছাইট আৰু ৱেবছাইটো জালিয়াতি কৰা হৈছে ইমান এক ভয়ংকৰ অপৰাধীক বৰ্তমান নিৰ্বাচনী আয়োগে সকলো জল পটপট হৈ থকাৰ পিছতো আজি 16 তাৰিখ কাইলৈ 17 তাৰিখ কাইলৈ যিখন চূড়ান্ত তালিকা কাইলৈ ইয়াত আৰি দিয়া হ'ব তাৰ পূৰ্বে আমি নিৰ্বাচনী আয়োগৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে সম্পূৰ্ণ ভুৱা নথিপত্ৰ সকলো প্ৰমাণ আছে সকলো প্ৰমাণ থকাৰ পিছতো নগাঁৱৰ নিৰ্বাচনী দায়িত্বত থকা বিষয়াসকলে কিয় এতিয়ালৈকে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই কিয় এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা নাই আমাৰ হাতত যি খবৰ আছে বৰ্তমান প্ৰাৰ্থীগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰাৰ্থীগৰাকীয়ে পলায়ন কৰিছে বৰ্তমান পলায়ন কৰিছে প্ৰাৰ্থীজনক আমি আজি 2-3 দিন ধৰি দেখা নাই ঘৰত আমি বিচাৰি গৈছো হলেও দেখা নাই একো তাৰ সংসূত্ৰ আমি গম পোৱা নাই আৰু আমাৰ হাতত আৰু এটা তথ্য আহি পৰিছে এইটো চাওক মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন লিটাৰেচি এইটোত আপুনি চাওক এইটো ডাইৰেক্ট লিখা আছে এইটোত দ্য কাউন্সিল অফ ছেকেণ্ডাৰী এডুকেশ্যন মোহালি হেজ নাইদাৰ been approved nor given any recognition by HMRD and does not appear to have been set up by any state government administration. It direct yet likhai ase ami tat mane RTI jikhon board of high secondary kotha koa hoise jikhon kotha koa hoise jikhon likha ase je the council of secondary education Mohali has neither been approved or nor given any recognition by MHRD and does not appear to have any set up by the any state government UT administration কোনো সৰকাৰৰ ৰাজ্য সৰকাৰ বা কোনো প্ৰশাসনৰ দ্বাৰা স্বীকৃত নহয় বা এনেকুৱা কোনো বোৰ্ড নাই সেই বিষয়ে সম্পূৰ্ণৰূপে এয়া সাৰ্টিফাই কৰি দিছে বিনায়ক টি লিখাৰ আন্ডাৰ সেক্ৰেটাৰী টু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু টেলিফোন নম্বৰ দিয়া আছে সকলো দিয়া আছে যিখন মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট MHRD এ ইয়াত যিখন সাৰ্টিফাই কৰি দিয়াৰ পিছত সেই ডকুমেণ্টছকো বৰ্তমান নগাঁও জিলাৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে গ্ৰহণ কৰা নাই আৰু এইগৰাকী প্ৰাৰ্থীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ৰহস্যজনকভাৱে জিলা প্ৰশাসন ব্যস্ত হৈ পৰিছে কি ৰহস্য আছে কি কথা এয়া হৈছে ধিং যুৱ সমাজৰ তেওঁলোকে আজি সংবাদমেল অনুষ্ঠান তেওঁলোকেও কৰিছে আৰু এইগৰাকী প্ৰাৰ্থীৰ এইসমূহ বিষয়ৰ ওপৰিও তেওঁলোকে বিভিন্ন অভিযোগ উত্থাপন কৰিছে যে এইগৰাকী প্ৰাৰ্থীৰ যি অতি ভয়ংকৰ তেওঁৰ যিগৰাকী ককাক এগৰাকী ভয়ংকৰ অপৰাধী আছিল বুলি কৈছে তেওঁৰ পৰিয়ালে তেওঁৰ বিৰুদ্ধে অভিযোগ আছে
আপোনালোকে বহু অভিযোগ উত্থাপন কৰিছে, কি আছিলে কওক? আমি বহুত অভিযোগ আজি যদি অলপ পিছত যায় আপোনালোকে চাব যে তাত কছাৰী গাঁও এটা গাঁও আছিলে, বৰবিল কছাৰী গাঁও। তাতে বৰ্তমান অৱস্থাত কছাৰী গাঁও নাই। আগত আমি মিলা প্ৰীতিৰে চবেই আছিলো, কিন্তু এখেতসকলৰ পৰিয়ালৰ অত্যাচাৰত এখেতসকল হৈ গ'ল চৰ মাতাব্বৰ মানুহ, চৰৰ মাতাব্বৰ মানুহ। এখেতক যদি ইয়াৰ নমিনেশ্যন কংগ্ৰেছে মনোনীত কৰিছে এনেকা এজন কেণ্ডিডেটক, যিজনে নেকি যদি প্ৰতিনিধিত্ব কৰে আমাৰ তাত, আমাৰ অনুভৱ হয় চহৰ অঞ্চলত আৰু অন্য কোনো মানুহ এতিয়া মাইনৰিটি মানুহ তাৰ পৰা গুচি আহিব লাগিব। তেখেতৰ এনেকা গুণ্ডা বাহিনী যিকোনো কথাতে দা লাঠি লৈ এইবিলাক লৈ ঘূৰি ফুৰে, মাতব্বৰ হয়। আমাৰ মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰিব খুজিছো, তেখেতে মাতব্বৰৰ বিৰুদ্ধে বহুত আইন ব্যৱস্থা কৰিছে, অলপ দিন আগত আমি শুনা পাইছো, কিন্তু এতিয়ালৈকে এনেকা মাতব্বৰ আছে, অলপ দৃষ্টিগোচৰ কৰিলে আমি ভাল পাম। নিশ্চয় নিশ্চয়। আপুনি কি ক'ব? মই এইটোৱে ক'ব বিচাৰো যে এই তথ্যটো যে আহিছে তাৰ ওপৰত এইটো আমি RTI কৰিছিলো, তাৰপিছত এইখিনি আপোনালোকে নিৰ্বাচনী আয়োগক দিছে নাই? দিছো। এতিয়ালৈকে তাৰ যিটো নমিনেশ্যন এতিয়ালৈকে কেঞ্চেল হোৱা নাই। আমি এইটো কেঞ্চেল হ'ব বিচাৰো আৰু এইটো ধুনীয়াকে চালি জাৰি চাব লাগে বস্তুটো। এইটো আপোনালোকৰ ফালৰ পৰা হয়, এই বিষয়সমূহ আমি দিয়া নাই আৰু বহুত কেইজনে দিছে এনেকে মানে নমিনেশ্যন দাখিল কৰিছে, এইবিলাক ভুৱা ডকুমেণ্টছ দি। সেইবিলাক গোটেইকেইটা চাব লাগে মুঠতে। ইতিমধ্যে ধিং আৰক্ষী থানাত 94/25 আৰু 95/25 দুটা গোচৰ ৰুজু হৈছে এই ভুৱা চাৰ্টিফিকেটৰ বিৰুদ্ধে। এতিয়া আমি আমাৰ নগাঁও জিলা উপায়ুক্ত মহোদয়ক এইটো জানিব বিচাৰিছো যে আমাৰ লকৰ জিলা পৰ্যায়ৰ বাবুল আলীৰ নমিনেশ্যনটো কেঞ্চেল কৰিব লাগে, আৰু নিৰ্বাচন বিষয়াকো আমি অনুৰোধ জনাইছো যে বাবুল আলীৰ যিটো নমিনেশ্যন দাখিল দিছে তাৰ নমিনেশ্যনটো কেঞ্চেল কৰিব লাগে। নহ'লে আমি ৰাইজ বিমোৰত পৰি গৈছো। এইজন ব্যক্তিক যদি আমি ইলেকশ্যন দি ভোট দি জিকাওঁ, তেতিয়াহ'লে আমাৰ উদীয়মান যুৱক, শিক্ষিত যুৱক বিপথে পৰিচালনা হ'ব। নিশ্চয় নিশ্চয়। এতিয়াও ইমানখিনি যি প্ৰমাণ তথ্য পাতি দিয়াৰ পিছতো যদি নমিনেশ্যন কেঞ্চেল নকৰে, তেতিয়াহ'লে নিৰ্বাচনী আয়োগৰ প্ৰতিও ৰাইজৰ সন্দেহ থাকি যাব। গতিকে নগাঁও জিলা আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে, কেতিয়া এইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰে, যিগৰাকী প্ৰাৰ্থীয়ে বৰ্তমান তেওঁ ভুৱা চাৰ্টিফিকেট বা ভুৱা ৱেবছাইট বনোৱা গোচৰত পলাই আছে বুলি কৈছে। গতিকে সেইগৰাকী প্ৰাৰ্থীক জিলা পৰিষদৰ যি প্ৰাৰ্থিত্ব সুনিশ্চিত কৰাৰ বাবে কিহৰ বাবে বৰ্তমান ৰক্ষণাবেক্ষণ দিয়া হৈছে, কোন বিষয়ে জড়িত হৈ আছে, এই ক্ষেত্ৰত এই সকলো কথা তদন্ত কৰি এইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিব লাগে, সেয়া সকলোৱে বিচাৰিছে। আৰু কেৱল মাত্ৰ নগাঁও জিলা আয়ুক্তই নহয়, ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত এই বিষয়ত বিশেষভাৱে মন দিব বুলি সকলোৱে আশা কৰিছে। ধন্যবাদ।